নমস্কাৰ, মই আজি হৈছে 7 মে বুধবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে ভাৰতৰ পানী ভাৰতৰ বাবেহে বৈ যাব, পাকিস্তানৰ নাম নোলোৱাকৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে এই হুংকাৰ। প্ৰধানমন্ত্ৰীৰ স্পষ্ট মন্তব্য, এতিয়া ভাৰতৰ পানী ভাৰতৰ বাবেহে বৈ যাব, ভাৰতৰ বাবে ধৰি ৰখা হ'ব আৰু দেশৰ স্বাৰ্থৰ সেৱা কৰিব। পৰৱৰ্তী খবৰটো হৈছে জাৰি হৈ গ'ল নটাম, কেৱল মক দিলেই নহয়, বুধবাৰৰ পৰাই পাকিস্তান সীমান্তত শক্তি দেখুৱাব ভাৰতে। পৰৱৰ্তী খবৰটো হৈছে কাইলৈ আবেলি 4 বজাত অসমৰ 14খন জিলাত একে সময়তে হ'ব মক ড্ৰিল। গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, গোলাঘাট, যোৰহাট, শোণিতপুৰ, কোকৰাঝাৰ, দৰং, কাৰ্বি আংলং, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা। পৰৱৰ্তী খবৰটো হৈছে এয়াৰ ৰেড চাইৰেন বাজিলে কি কৰিব, সকলো কাম-কাজ বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল'ব। ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰক আৰু পৰ্দা টানি দিয়ক, সকলো লাইট বন্ধ কৰিব আৰু বৈদ্যুতিক সামগ্ৰীৰ ছুইচ অফ কৰিব। চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যকে মানি চলিব, শান্ত হৈ থাকিব। পৰৱৰ্তী খবৰটো হৈছে আইডি বিস্ফোৰণত নিহত 5 পাকিস্তানী সেনা, বেলুচিস্তানত বেলুচ বিদ্ৰোহীৰ আক্ৰমণত নিহত আটাইকেইজন। পৰৱৰ্তী খবৰটো হৈছে পেহেলগাম আক্ৰমণত নিহত নৌসেনা বিষয়া বিনয় নৰৱালৰ পৰিয়ালক সাক্ষাৎ ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰটো হৈছে জম্মু কাশ্মীৰত পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ, পুঞ্চ ছেক্টৰৰ এলঅচিত গ্ৰেপ্তাৰ নাগৰিকগৰাকীক। ভাৰতীয় সেনাই গ্ৰেপ্তাৰ কৰে পাকিস্তানী নাগৰিকগৰাকীক। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ প্ৰস্তুতি, পাকিস্তানত লংগৰ তুৰ্কীৰ যুদ্ধ জাহাজ। পৰৱৰ্তী খবৰটো হৈছে বিদ্যুতৰ বিল হ্ৰাসৰ পৰা সুলভ মূল্যত দাইল, চেনি, নিমখ প্ৰদানলৈ, শিক্ষকসকলে সুখবৰৰ পৰা বিনিয়োগ প্ৰস্তাৱত অনুমোদনলৈ, ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে টাটাই জাগিৰোডত নিৰ্মাণ কৰিব হোটেল, টাটাৰ 7,730 কোটি টকাৰ প্ৰকল্পত অনুমোদন। এই প্ৰকল্পত নিযুক্তি লাভ কৰিব 16,446 গৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে নুমলীগড় মিথানল কোম্পানীত জাপানৰ কোম্পানীয়ে বিনিয়োগ কৰিব 1,500 কোটি টকা। পৰৱৰ্তী খবৰটো হৈছে 72 লাখ লোকক দাইল, চেনি আৰু নিমখ কম মূল্যত দিব। প্ৰতি কেজি দাইল, চেনি 30 টকাকৈ কম মূল্যত দিয়া হ'ব। পৰৱৰ্তী খবৰটো হৈছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক 500 কোটি টকা প্ৰদানৰ সিদ্ধান্ত। 1 টকাকৈ বিদ্যুৎৰ মাচুল হ্ৰাসৰ বাবে পৰিষদক দিয়া হ'ব এই টকা। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ নিহত পৰিয়াললৈ 5 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত, কেবিনেটৰ অনুমোদন। 12 ছেপ্টেম্বৰৰ পাছত পৰিয়ালসমূহলৈ আগবঢ়োৱা হ'ব এই ধন। আজিলৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।